প্ৰাৰ্থন্ত কৃষ্ণ তবৰ পূয়া নম্ৰ ভাৱ নুহু কয়া মাৰ পূৰ্বৰ স্বভাৱ কিন্তু বাক্যে তজুগুণ কীৰ্তন কৰোক কৰ্ণে তজু কথা মাত্ৰ সদায় শুনুক হস্ত দুই থাকুক তোমাৰ কৰ্ম কৰি ৰহু কয়া মাৰ মন তজু পদ স্মৰি তোমাৰ নিবাস ভূত সমস্তে জগত তাহাকে প্ৰণামী মাথা থাকুক সতত তোমাৰ ভক্তক চক্ষু চাওক সৰ্বক্ষণে এহি মানে প্ৰাৰ্থু প্ৰভু তোমাৰ চৰণে বহু আৰু তাতে ৰাজা খবৰ বচন ঈশ্বৰ ভকতি প্ৰাৰ্থন্ত ৰাজাগণ হে কৃষ্ণ আমিতো সংসাৰ ভ্ৰমন্তে নপাহৰু তজু পাদ পদ্ম যে নমতে দিও হেহি উপদেশ কৃপাময় স্বামী এহি মানে প্ৰাৰ্থু তজু শৰণত আমি কৃষ্ণ। আজি দশম স্কন্ধৰ দশম অধ্যায়ত নল কুবেৰৰ প্ৰাৰ্থনা নিবেদন ইয়াত প্ৰকাশ কৰিছে। নল কুবেৰৰ দুই পুত্ৰ আছিল, মণিগ্ৰীৱ আৰু নল কুবেৰ। তেওঁলোকে প্ৰাৰ্থনা কৰিছে অতি বিনয়ীভাৱে, নুহুক আমাৰ আৰু পূৰ্বৰ স্বভাৱ। নল কুবেৰ আছিল শিৱৰ অনুচৰ। এদিন তেওঁলোকে দুয়ো কৈলাশৰ শিখৰত পত্নীগণৰ সৈতে ব্যৱস্থা হৈ জলক্ৰীড়া কৰি আছিল। এনে সময়তে সেইফালে দেৱৰ্ষি নাৰদ গৈছিল আৰু নাৰদক দেখাৰ লগে লগে ৰমণীসকলে লৰালৰিকৈ সিহঁতৰ বস্ত্ৰসমূহ পৰিধান কৰিলে আৰু নাৰদক সন্মান জনালে। কিন্তু কুবেৰৰ পুতেক দুজনে কিন্তু কোনো নাৰদক সন্মান নজনালে। যেনেকৈ তেওঁলোকে স্নান কৰি আছিল পূৰ্বৰে তেনেদৰে থাকিল, ব্যৱস্থা হৈ থাকিল। দেৱৰ্ষি নাৰদে নিজকে ভাবিলে তেওঁলোক ইমানেই অহংকাৰত মত্ত হৈ আছে, আমাক কোনো সন্মান জনোৱা নাই। তেওঁ নিজকে নিজে অকমান অস্বস্তি বোধ কৰিলে আৰু নাৰদে তেওঁলোকক অভিশাপ দিলে যে তোমালোকে বৃক্ষ হৈ থাকিবা। শ্ৰীমদে অন্ধ আৰু মধ্য অচেতন থাকিলা বিৱস্তে দুয়ো কুবেৰো নন্দন তাখম্বাক অনুগ্ৰহ কৰিবাকৰ প্ৰতি হাপ দিতে লাগিল হেন নাৰদ বদতি। তেওঁলোক অহংকাৰ শ্ৰীমদত মধ্যত পান কৰি তেওঁলোকে অচেতন। সেই সময়ত তেওঁলোকে যে অচেতন নাই, এনেকুৱা অহংকাৰৰ কাৰণে যে তেওঁক অকণো সন্মান নজনালে। সেই দুজনক কেনেদৰে নাৰদে সেই তেনেকুৱা অৱস্থাৰ পৰা কেনেকৈ নাৰদে ঘূৰাই আনিব,
সেই সকলক অনুগ্ৰহ কৰিবৰ কাৰণে নাৰদে দুজনক শাপগ্ৰস্ত কৰিলে। যেতিয়া এদিন শিশুৰূপী পৰম আৰু তেওঁলোক আৰু দুয়োজনে নন্দৰ চোতালত গৈ পেলাই সেই নাৰদৰ অভিশাপ মতে তেওঁলোকে নাৰদৰ চোতালত যমলা অৰ্জুন হৈ তেওঁলোকে আছিলগৈ। আৰু এদিন শিশুৰূপী কৃষ্ণই যশোদাই থৈ দিয়া দধি দুগ্ধ এইবিলাক মাখন আদি চুৰ কৰিছিল আৰু নিজেও খোৱাৰ উপৰিও গোপ বালকসকলকো দিছিল, বান্দৰকো খুৱাইছিল। তেতিয়া যশোদাই খুব খং কৰি কৃষ্ণক কঁকালত উৰালত বান্ধি তেওঁ নিজৰ গৃহকৰ্মত আবদ্ধ হৈছিল। আৰু শিশুৰূপী কৃষ্ণই তেতিয়া কি কৰিছিল, সেই নন্দৰ চোতালত থকা সেই যমলাৰ জোন গছৰ মাজেদি এই উৰালৰ সৈতে পাৰ হৈ যাওঁতে সেই গছ দুজোপা উভালি পৰিছিল। বৃক্ষক উভালি আমাৰ বিভাগত কাম বৃক্ষকলে উৰল পঠালি উৰলত কৃষ্ণ মনলৈ এতিয়া নাহিছে কৃষ্ণ। গতিকে দুজোপা বনমালী হয় বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন নিজ স্থানে গৰিলা কৰি কৃষ্ণক বন্দন। যেতিয়া উভালি পৰিছিল তেওঁলোকে সেই সাপৰ পৰা মুক্ত হৈ পেলাই পুনৰ তেওঁলোকে আগৰ ৰূপ পাই পেলাই তেওঁলোকে কৃষ্ণক স্তুতি কৰি পুনৰ কৈলাশলৈ গুচি গৈছিল। গতিকে তেওঁলোকে ভাবিছিল আমাৰ নিজৰ অহংকাৰৰ ফলতে আমি এইবিলাক এনেকুৱা গতি হ'ল। গতিকে তেওঁ কৃষ্ণক প্ৰাৰ্থনা কৰিছে, প্ৰভু আমাৰ যাতে এই পূৰ্বৰ স্বভাৱ কেতিয়াও নহওক আৰু আমাৰ বাক্যত যাতে সদায় তোমাৰ গুণ কীৰ্তন কৰি থাকক। একমাত্ৰ তোমাৰ কথাই আমাৰ কাণে শুনি থাকক আৰু এই হস্ত দুই যেন তোমাৰ কৰ্মকে কৰি থাকক আৰু সদায় যেন আমাৰ মনে তোমাৰ পাদ পদ্ম সদায় স্মৰি থাকক আৰু তোমাৰ নিবাস স্থান সমস্ত ভূততে ও ভগৱন্ত বিৰাজমান হৈ আছে আত্মাৰূপে। গতিকে তুমি সমস্ত ভূতগণক যাতে আমি সেই সকলক হিত হৈ সদায় প্ৰণাম কৰি থাকিব পাৰো প্ৰভু, তুমি সেই কৃপা আমাক কৰিবা আৰু সদায় যাতে তোমাৰ ভক্তক আমাৰ চকুৱে আমি সৰ্বক্ষণতে আমি দৰ্শন কৰিবলৈ পাওঁ। এই প্ৰাৰ্থনা প্ৰভু তোমাৰ ওচৰত আমি নিবেদন কৰিছো। আমাৰ এই প্ৰাৰ্থনা তুমি পূৰণ কৰিবা। অহু আৰু তাতে ৰাজা হবৰ বচন ঈশ্বৰত ভকতি প্ৰাৰ্থন্ত ৰাজাগণ। এতিয়া ৰাজা হবৰ বচন আহিছে। মগধ ৰজা জৰাসন্ধ মহাপ্ৰতাপী ৰজা আছিল, অহংকাৰী আছিল। তেওঁ 20,000 ৰজাক তেওঁ বন্দী কৰি থৈছিল আৰু এনেকুৱা ঠাইত তেওঁ বন্দী কৰিছিল, তেওঁ পৰ্বতৰ গৰ্তৰ ভিতৰত তেওঁ বন্দী কৰি তেওঁলোকক ৰজাসকলক বন্দী কৰি তেওঁলোকে বহুত কষ্ট পাইছিল। যেতিয়া কৃষ্ণই ভীমৰ খটুৱাই জৰাসন্ধক বধ কৰাইছিল, বধ কৰাৰ পিছত কৃষ্ণই সেই জৰাসন্ধই বন্দী কৰা ৰজাসকলক মুকলি কৰি দিছিল আৰু তেতিয়াই সেই ৰজাসকলে কৃষ্ণৰ যি তেওঁলোকে এই ঘটত যি কাৰাগাৰত থাকি যি কাই কষ্ট পাইছিল, কৃষ্ণৰ যি মনুষ্যৰ ৰূপ দৰ্শন পাই সেই কাই কষ্টবিলাক সকলো তেওঁলোকৰ দূৰ হৈ গৈছিল আৰু কৃষ্ণক তেওঁলোকে প্ৰাৰ্থনা কৰিছিল, সেই কৃষ্ণ আমি এইটো সংসাৰৰ ভ্ৰমণ যেন নপাহৰো তজু পাদ পদ্ম যেন মতে দিও সেই উপদেশ কৃপাময় স্বামী এহি মানে প্ৰাৰ্থু তজু চৰণত ধৰি। কৃষ্ণ আমি কৰ্মফলে আমি বিভিন্ন যোনিত ভ্ৰমণ কৰি থাকিবলৈ পাওঁ, কিন্তু সেই বিভিন্ন যোনিত আমি ভ্ৰমণতে যদিও আমি বিভিন্ন যোনিত ঘূৰি ফুৰো, তোমাৰ পাদ পদ্ম যাতে আমি কেতিয়াও নাপাহৰো। আৰু তুমি এনেকুৱা উপদেশ দিয়া প্ৰভু যে কৃষ্ণ
সদায় যে তোমাৰ চৰণ পাদ পদ্ম সদায় মনলৈ আহি থাকে আৰু তোমাৰ চৰণ যাতে আমি সদায় স্মৰণ কৰি থাকিব পাৰো, সদায় চৰণত আমি ভক্তি কৰিব থাকিব পাৰো, তুমি সেই উপদেশ আমাক দিয়া, এই বুলি ৰজাসকলে কৃষ্ণৰ চৰণত ভক্তি নিবেদন কৰিছে। 84 কৃষ্ণ পিছলৈ আহিছো। কৃষ্ণ 84 অধ্যায় হি দশম স্কন্ধৰ কৃষ্ণৰয়াগত বাক্য মুনি সমস্তৰ বুলন্ত কৃষ্ণ কতজু শৰণ দূতয় পাপ সমূহ কয়াতি বিনাশ কৰয় গংগাৰু আশ্ৰয়ত জু শৰণ যুগল মহাযোগীৰ হৃদয়ত চিন্তয় কেৱল চিন্তে মাত্ৰ নতু দেখে তোমাৰ চৰণ দেখিলো বিস্তৰ পুণ্যে আমি মুনিগণ কৰায় অনুগ্ৰহ আমাক নাৰায়ণ তোমাৰ ভকত কৰা লৈলো শৰণ বুলিবা ভকতি কিয় লাগে তোমাক কৰিলো তোমাৰা হবে পূৰ্ব তপস্যাক নুবুলিবা ইটো বাক্য শুনা নাৰায়ণ নাহি তপস্যাত সিদ্ধি জানা সাধুজন ভকতি বঢ়ায়া জীৱ কুশ নষ্ট কৰি অনায়াসে ইটো ঘোৰ সংসাৰ কতৰি তোমাৰ গতি কটাৰা পাইলে কপূৰ্বত তজু ভকতিৰ প্ৰভু মহন্তয় অদ্ভুত এতেকে ভকত তজু কৰিও আমাক এহি মানে থৈলো মুনি সমস্তৰ বাক প্ৰথম স্কন্ধ তয়াৰু কুন্তীৰ বচন বুলন্ত জগত গুৰু দেৱ সনাতন তোমাক দেখিবে পাও যিটো আপদত সেহি সেয়া পাদ আপদ হৌক আমাৰ সতত কৃষ্ণৰ আগত মুনি সমস্তই প্ৰাৰ্থনা কৰিছে। ভাগৱতৰ এই কুৰুক্ষেত্ৰ অধ্যায়ৰ পৰা আনিছে দশম স্কন্ধৰ 84 অধ্যায়ত যেতিয়া দৈৱজ্ঞসকলে যে তেওঁলোকে দৈৱবাণী কৰি শুনালে যে সৰ্বগ্ৰাস হ'ব, অলপতে সৰ্বগ্ৰাস হ'ব, মহাসূৰ্যগ্ৰসন হ'ব আৰু তেতিয়া সকলো পৃথিৱীৰ ৰজাসকলে সমানভাৱে কুৰুক্ষেত্ৰ তীৰ্থলৈ গমন কৰিছিল আৰু সেই সূৰ্যগ্ৰহণৰ কথা শুনি কৃষ্ণয়ো সবংশে কুৰুক্ষেত্ৰলৈ গমন কৰিছিল। নন্দ যশোদা
এই গোকুলৰ গোপীসকলো তেওঁলোকে কুৰুক্ষেত্ৰলৈ গমন কৰিছিল আৰু এই মুনিসকলে যেতিয়া জানিছিল কৃষ্ণ যে কুৰুক্ষেত্ৰত আছে তেতিয়া মুনিসকলে কৃষ্ণৰ দৰ্শন লাভৰ বাবে এই কুৰুক্ষেত্ৰলৈ গৈছিল নাৰদ দেৱল ভিগু বশিষ্ঠ আদি কৰি কেইবাজনো মুনি কুৰুক্ষেত্ৰত কৃষ্ণক দৰ্শন কৰিছিল আৰু কৃষ্ণই অতি সাদৰভাৱে সেই মুনিসকলক পূজা অৰ্ঘ্যলৈ তেওঁলোকক সেৱা শুশ্ৰূষা কৰিছিল আৰু তেতিয়া সেই মুনিসকলে কৃষ্ণৰ এই যিবোৰ সেৱা শুশ্ৰূষা তেওঁলোকে আচৰিত হৈছিল যে এইজনেই ভগৱন্ত সেইজনে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সাধাৰণ মনুষ্যৰ দৰে আমাক সেৱা শুশ্ৰূষা কৰিছে যে তেওঁলোকে আচৰিত খাইছে যে তেওঁলোকে ভাবিছে যে আমাক এইখিনি দেখুৱাবলৈ প্ৰভু ভগৱন্তই এনেকুৱা কৰ্ম কৰিছে গতিকে তেওঁলোকেও সেই কৃষ্ণৰ মায়াত মুখত তেওঁলোকে কৰিছে আৰু তেতিয়া সেই মুনিসকলে কৃষ্ণক স্তুতি কৰিছে যে বুলন্ত কৃষ্ণক তজু চৰণত দুতই পাপসমূহক বিনাশ কৰে প্ৰভু তোমাৰ এই চৰণ যুগলে একমাত্ৰ পাপসমূহক বিনাশ কৰে নমো নাৰায়ণ সংসাৰৰ কাৰণ ভকত তাৰণ তোমাৰ চৰণ তুমি নিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন বেদান্ত গায়ক বংশী বায়ক জগত নায়ক মুকুতিদায়ক একমাত্ৰ ভকতৰ পাপ নাশ কৰোতে একমাত্ৰ তোমাৰ চৰণ যুগত আৰু মহা পাপ কৰি মানুহে গংগা স্নান কৰে পাপ খণ্ডন কৰিব হেতুকে কিন্তু সেই গংগায়ো তোমাৰ চৰণত আশ্ৰয় লয় মহা যোগীসকলে তোমাক হৃদয়ত ধ্যান কৰে কিন্তু তথাপিও তোমাক সেই যোগীসকলে দেখা নাপায় আমি বহু পুণ্যৰ ফলত তোমাৰ এই চৰণ যুগল দেখা পাইছো প্ৰভু আমি যাতে সদায় তোমাৰ চৰণত ভক্তি কৰি থাকিব পাৰো সেই অনুগ্ৰহ কৰা প্ৰভু তুমি তোমাৰ চৰণত আমি শৰণ লৈছো আশ্ৰয় লৈছো তুমি আমাক ভকত কৰি লোৱা তুমি যদি কোৱা বুলিবা ভকতি কিয় লাগে তোমাৰ হাকক কৰিলো তোমৰা হবে পূৰ্বে তপস্যা যে তুমি কব পাৰা যে তোমাক ভকতি নকৰি আমি পূৰ্বতৰে যেনেদৰে আমি তপস্যা কৰি আছিলো ঠিক তেনেদৰে তোমালোকে তপস্যা কৰি থকা কিন্তু আমি জানো প্ৰভু আমি নিশ্চিত এই তপস্যাত কোনোৱে সিদ্ধি লাভ কৰিব নোৱাৰে একমাত্ৰ তোমাৰ চৰণ চিন্তা কৰি তোমাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিহে সমস্ত সিদ্ধি লাভ কৰিব পাৰে আৰু তেতিয়া সেইসকলে হৃদয়ৰ পৰা যিবোৰ অহংকাৰ ভাৱ আঁতৰ কৰিব পাৰে আৰু যি সেই তোমাক চিন্তা কৰি যি অহংকাৰ আঁতৰ কৰি একান্ত চিত্তে তোমাৰ চৰণ ভজনা কৰিব পাৰে সেইসকলে হৈছে মহন্ত আৰু সেই মহন্তসকলে পৰম গতি লাভ কৰিব পাৰে তোমাৰ চৰণত আমি সেৱা ধৰিছো প্ৰভু তুমি আমাক ভকতি জ্ঞান কৰা আৰু তুমি আমাক ভকত কৰি লোৱা এই মুনিসকলে কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা নিবেদন কৰিছে আৰু ভকতি বাঢ়ি জীৱকো নষ্ট কৰি মানে মানুহৰ যিবিলাক অহংকাৰ সকলো আঁতৰ কৰি একমাত্ৰ ভকতিয়ে আৰু সেই ভকতি কৰিলে অনায়াসে এই ঘোৰ সংসাৰৰ পৰা আঁতৰ কৰি দিব পাৰে গতিকে সেই প্ৰভু তুমি আমাক সেইখিনি কৃপা কৰা এই মানে থৈলো মুনি সমস্তৰ বাক এতিয়া মুনি সমস্তৰ স্তুতি সামৰি কুন্তীৰ বচন আগবঢ়াইছে প্ৰথম স্কন্ধত কুন্তীৰে স্তুতি আমি পাই আহিছো ভাগৱতত যে বুলন্ত জগত গুৰুদেৱ সনাতন তোমাকো দেখিবে পাওঁ যিটো আপদত সেহিহে আপদ শৌক আমাৰ সতত কৃষ্ণক আই কুন্তীয়ে সম্পদ নিবিচাৰি আপদ আমি দেউতাৰ মুখতে বহু দিনতে আমাৰ গৃহলৈ যেতিয়া আহিছো দেউতাৰ মুখত এইখিনি কথা মই অতি সুন্দৰভাৱে শুনিছিলো মনত আছে অলপ যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰ অন্তত কৃষ্ণই বহুত দিন হস্তিনাপুৰত পাণ্ডৱসকলৰ লগত আছিল আৰু তেনেদৰে বহুদিন থকাৰ পিছত কৃষ্ণই কুন্তি
পঞ্চপাণ্ডৱৰ পৰা বিদায় মাগিছিল আৰু সকলোৱে কুন্তি দ্ৰৌপদী উত্তৰা আদি কৰি কৃষ্ণক পদূলি মুখত কৈ আগবঢ়াই দিছিল। তেতিয়া কৃষ্ণই কুন্তিয়াই কৈছিল, পেহী তোমাৰ জীৱনটো দুখৰে পাৰ হৈ গ'ল। ইহঁতকেইটাও সৰু হৈ থাকোঁতেও পেহা ঢুকাল আৰু যে তুমি কিমান ঘাট প্ৰতিঘাতৰ মাজেদি তুমি জীৱন পাৰ কৰিলা, তোমাৰ আপদেই আপদ। তেতিয়া কুন্তীয়ে কৈছিল, সেই আপদ আমাৰো অভিমত তোমাকো দেখিবে পাওঁ যিটো আপদত। কৃষ্ণ তুমি যি কৈছা মোৰ আপদৰ কথা, মই আপদবোৰ সম্পদ বুলিহে লৈছো, কাৰণ সম্পদত তোমালৈ মনত নপৰে, আপদতহে তোমালৈ মনত পৰে। আৰু যেনেকৈ পক্ষীয়ে নানা বিপদত পুত্ৰ সমেত আশা ৰাখি চতকে শিশুক যেন ঢাকি ৰাখে পাখি, যেনেদৰে চতকে শিশুক পাখিয়ে ধুমুহা বৰষুণৰ পৰা বতাহ বৰষুণৰ পৰা ঢাকি ৰাখি ৰক্ষা কৰে, তুমি সেইদৰে আমাৰ নানা বিপদত মোক পুত্ৰ সমেত তুমি তেনেদৰে আমাক ৰক্ষা কৰি আছা। শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম, সম্পদতো নপাৰো লৈ বা কটোৱা নাম। শ্ৰী ভৈলৈ মনটো ভুলে কিবা নানা কৰ্ম আমাক কৰিবলৈ মন যায়, সেইকাৰণে সম্পদতো আমি তোমাৰ নাম ল'বলৈ নোৱাৰো। কিন্তু কৃষ্ণ মই জানো তুমি জগতৰে আত্মা, তুমি অন্তৰ্যামী আৰু তুমি ইয়াক নিজৰ ৰূপ ধৰি এই সাক্ষাৎ কৰি এই জগতত তুমি অৱতাৰ ধাৰণ কৰি আছা। কোনোৱে কয় তুমি বংশ বিস্তাৰী বা পাণ্ডৱৰ, কেহু বোলে বংশ বিস্তাৰী বা পাণ্ডৱৰ, কেহু বোলে কীৰ্তি বহাইবা কৃষ্ণ, কেহু বোলে বংশ বিস্তাৰী বা যাদৱৰ, কোনোবাই কয় তুমি যাদৱ বংশ বিস্তাৰিবৰ কাৰণে অৱতাৰ গ্ৰহণ কৰিছা, কোনোবাই কয় পাণ্ডৱৰ কীৰ্তি বহাবৰ কাৰণে তুমি অৱতাৰ ধাৰণ কৰিছা, কেহু বোলে ভূমিভাৰ সৰিবাকৰ প্ৰতি, কোনোবাই কৈছে তুমি ভূমিভাৰ হৰণ কৰিবৰ সেইটোকে তুমি অৱতাৰ গ্ৰহণ কৰিছা। কৱৈ নানা সেইটো জাৰম যেন লৱৈ মতি, যাৰ বুদ্ধিয়ে যেনেকৈ ঢুকি পাইছে তেনেদৰে কৈছে। কিন্তু মহাজ্ঞানী গণে বোলৈ হেনকে যুগুতি জানো ই জগতকে দিবা ইবাৰ মুকুতি। কিন্তু মহাজ্ঞানী সকলে জানে তুমি যে এইটো অৱতাৰ লৈছে, এই জগতখনক তুমি মুকুতি দিবৰ কাৰণে তুমি অৱতাৰ লৈছা, আৰু তাৰ বাবে তুমি অনন্ত চৰিত্ৰৰ কথা প্ৰচাৰ কৰিছা, অনন্ত লীলা কৰিছা, আৰু সেই তোমাৰ লীলাসমূহ ভকতে শ্ৰৱণ কীৰ্তন কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰিব। এই অঘাসুৰ বকাসুৰক বধ কৰিছে, পুতনা বধিছে, কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ, সেইবোৰ ভগৱানৰ যিবোৰ চৰিত্ৰ লীলা, সেইবোৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি সংসাৰ তৰিব। এই কথা মই জানো, কুন্তীয়ে কৈছে। তুমি যাবলৈ খুজিছা কৃষ্ণ, তুমি এৰিলা তো মৃতকৰ পৰাই, তুমি যদি গুচি যোৱা আমি মৃতকৰ দৰে হম। কিন্তু নগলৈ যাদৱ বংশ মোলৈ সমুদায়, কিন্তু যাদৱ বংশও তোমাক পাবৰ বাবে ইচ্ছা কৰি থাকে। মই ইমান স্বাৰ্থপৰ নহওঁ যে তোমাক মই ইয়াত ৰখি থাকিম, তুমি গতিকে একো বুলিবাক মই নপাৰো সম্প্ৰতি, যেন লাগে কৰা দেৱ অগতিৰ অগতি। গতিকে সেই কৃষ্ণ তোমাক মই একো নকওঁ, তুমি যি ভাল দেখা তুমি তাকে কৰা কৃষ্ণ। কিন্তু কৃষ্ণ তুমি মোক এটাই কৃপা কৰা, মোৰ যাতে আন দেৱ ধৰ্মত নযাওঁ কমূৰ মতি, তোমাতক কৰো মাত্ৰ নিৰন্তৰে ৰতি। কৃষ্ণ মোৰ যাতে অন্য দেৱ ধৰ্মত কেতিয়াও মোৰ মতি নাযায়, একান্ত চিত্তে যাতে মই নিৰন্তৰে তোমাৰ চৰণত ৰতি কৰি থাকিব পাৰো। মোৰ মনটো নদীৰ দৰে, যেনেদৰে গংগা নদী সাগৰলৈ যাবলৈ গংগাৰ লক্ষ্যস্থান হৈছে গংগা নদী, যেন যাজি গংগাক নিৰোধ কৰে যদি সাগৰত পৰাই তথাপি দেৱ নদী। গংগাক জাবৰ জোথৰ পেলাই দিয়ে, কিন্তু গংগা কেতিয়াও ৰোধ কৰিব নোৱাৰে। গংগা এটাই লক্ষ্য সাগৰ, আৰু গংগাই সেই সাগৰত পৰগৈ। ঠিক তেনেদৰে মোৰ মন নদীখনো লক্ষ্যস্থান একমাত্ৰ তুমি প্ৰভু, তোমাক যাতে মই লক্ষ্য কৰিব পাৰো।
সেইমতে বিষ্ণু গুণগণি মোৰ মন সদায় স্মৰক মাত্ৰ তোমাৰ চৰণ। সেইদৰে মোৰ জীৱনলৈ অনেক বিঘিনি আহিব, কিন্তু অনেক বিঘিনি মই নেওচি একমাত্ৰ তোমাৰ চৰণ মই সদায় স্মৰণ কৰি থাকিব পাৰো। কুন্তীৰ এই ভগৱন্তৰ প্ৰতি প্ৰাৰ্থনা। এই মতে কৰন্তে অনেক স্তুতি নতি মনে উপজিল আশী শব্দে মন। এনেদৰে ভগৱন্তক স্তুতি নতি কৰি থকাৰ অন্তত কুন্তীয়াই মনত সপ্ৰেম ভকতি উপজিছিল। গদ গদ হৈ পৰিছিল বাক্য। ভগৱন্তই তেতিয়া পৰম ভকতি দেখি জগত নিবাস এই শৌক বুলি সাকি কৰিলা আশ্বাস। কুন্তীয়াৰ যি ভকতি দেখিছিল জগত উদ্ধাৰকাৰী ভগৱন্তই এই শৌক বুলি তেওঁক বৰ প্ৰদান কৰিছিলে। তেওঁ যিহেতু দ্বাৰকালৈ যাবলৈ ওলাইছিল, কুন্তীৰ ভকতিত তেওঁ তুষ্ট হৈ নযাইব দ্বাৰকা বুলি পালতিলা সৰি দুনাই গৃহ পখিলা কুন্তীক আগকৈ। দ্বাৰকালৈ যাবলৈ ওলোৱা প্ৰভু ভগৱন্ত কৃষ্ণৰ ভকতিত বন্দী হৈ পুনৰ গৃহ পালেহি। কুন্তীতকৈ আগতে গৃহ প্ৰৱেশ কৰিলে। গতিকে এই কৃষ্ণ স্তুতি আমি ভাগৱতত পাইছো। দেউতাই আৰু বহুত সুন্দৰকে কৈছিল। সঁচাই কুন্তীৰ স্তুতি সেইদিনাখন কিয় জানো কুন্তীক মই হৃদয়ত বহাই লৈছিলো। কুন্তীৰ যিমানে আমাৰ মাজতে যিমানে বিপদ আপদ নহওক, আমি যাতে সদায় ভগৱন্তক আমি এক ধ্যানে ল'ব পাৰো। যোৱাকালিও পাইছো বৃত্তাসুৰৰ স্তুতিত। গতিকে আপদ আহক আমাৰ জীৱনলৈ, কিন্তু আপদত যাতে প্ৰভু ভগৱন্তৰ নাম যাতে অহৰ্নিশে আমি লৈ থাকিব পাৰো, সেই আমাৰ কাম্য হ'ব লাগিব। কুন্তীৰ স্তুতি আমাৰ স্তুতি হ'ব লাগিব। কৃষ্ণ আমি ইয়াতে ভাৰি দিছো আৰু কৃষ্ণ হয়। প্ৰথম স্কন্ধ তয়াৰু কুন্তীৰ বচন, বুলন্ত জগত গুৰু দেৱ সনাতন। তোমাক দেখিবে পাও যিটো আপদত, সেহি সেয়া পদ হৌক আমাৰ সতত। হৰি ৰাম। আমাৰ বিজি অংশ আইতাকে ইমান সুন্দৰভাৱে কীৰ্তন কৰাৰ লগতে সৰলীকৰণ কৰিছে। আৰু তিনিটা আমি প্ৰাৰ্থনাৰ মাহাত্ম্য পাইছো। নলকূবৰ আৰু মণিগ্ৰীবৰ যি ভগৱন্তৰ প্ৰতি প্ৰাৰ্থনা কৰিছিলে আৰু কেতিয়া কৰিছিলে আইতাকে সুন্দৰকৈ কৰিছে। তেওঁলোকে সেই সময়ত বাক্যৰ অশুদ্ধি আছিলে যেতিয়া তেওঁলোকে শাপগ্ৰস্ত হৈছিলে, আৰু সেই সময়ত তেওঁলোকৰ ব্যৱহাৰ শালীনতা নাছিলে। এই সকলোবিলাকৰ দোষত তেওঁলোকে দূষিত হৈ অভিশপ্ত হৈ তেওঁলোকে যেতিয়া এই ধৰাধামত আহি পেলাই অৰ্জুন গছতে আছিলে, অৰ্জুন গছতে থকাৰ পাছত তেওঁলোকে বুজি পালে এই অভিশাপৰ কথা। ভগৱন্তই যেতিয়া কুলেলৰ খুন্দাত তেওঁলোকে মুক্তি লাভ কৰিলে, তেতিয়া তেওঁলোকে কৈছিল যে আমাৰ বাক্য যেন তোমাৰ গুণ নাম কীৰ্তনত ব্যৱহৃত হয়। এই কথাষাৰে কৈছে যে বাক্য বচনে আমি ঈশ্বৰৰ নামহে ল'ব লাগে। আৰু মনৰ শুদ্ধতা আহিব কেতিয়া? যেতিয়া আমাৰ চঞ্চল মনত যেতিয়া আমি স্থিৰ কৰিব লাগিব। যেতিয়া ধন সম্পদ স্বৰ্গ ঐশ্বৰ্য এইবিলাক নিবিচাৰি যেতিয়া কৃষ্ণৰ চৰণলৈকে যেতিয়া আমি বিচাৰি যাম, তেতিয়া আমি সকলো পাম। আৰু আমাৰ ইন্দ্ৰিয় চকু কাণ জিভা হাত ভৰি এই ভোগৰ ব্যৱস্থাবিলাক বন্ধনৰ ব্যৱস্থা। সেই নলকূবৰ আৰু মণিগ্ৰীবে বুজি পাইছিলে আগতে ইন্দ্ৰিয় ভোগত ভক্ত হৈছিলে। গতিকে সেই ভোগৰ পৰা সেৱাৰ পৰিৱৰ্তন কৰিব লাগিব ইন্দ্ৰিয়ৰ যোগেদি। এই কথা বিষয়ে তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে যি বাক্য ভোগত দিয়া হৈছিল সেয়া এতিয়া কীৰ্তনত লাগক। তেওঁলোকে কৈছে
যি মন ভোগত আসক্ত আছিল এতিয়া কৃষ্ণত লাগক, যি ইন্দ্ৰিয় ভোগৰ দাস আছিল এতিয়া কৃষ্ণ দেশ সেৱাৰ দাস হওক। এই কথাখিনিকে অতি সুন্দৰভাৱে আমাক মণিদীপ আৰু নলকুবেৰে এই কথাখিনি ইয়াতে বৰ সুন্দৰকৈ তেওঁলোকৰ যি ভক্তিৰ প্ৰাৰ্থনা, সেই ভক্তি প্ৰাৰ্থনা আমাক দুজনে শিকাইছে। ইয়াৰ পাছতে আমাক কুৰুক্ষেত্ৰৰ যুদ্ধত যেতিয়া আগতে সুন্দৰকে কৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত সেইসকল ঋষি মুনি বিশ্বামিত্ৰ বেদব্যাস নাৰদ গোটেইসকল আহিছিলে। কি আহিছিলে? যে তেওঁলোক আহিছিলে একমাত্ৰ কৃষ্ণ দৰ্শন পাবলৈ। সাধাৰণতে সূৰ্যগ্ৰহণৰ সময়ত তীৰ্থস্থান কৰিলে এটা নিয়ম, সেই যুগৰ কৰ্মমাৰ্গী যুগত সেইটো নিয়ম। গতিকে তেওঁলোকে কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ বুলি গীতাৰ প্ৰথম শ্লোকটোতে কৈছে। গতিকে সেই কুৰুক্ষেত্ৰৰ পবিত্ৰ তীৰ্থলৈ আহিছিলে স্নান কৰিবলৈ নহয়, তেওঁলোক আছিলে কৃষ্ণৰ দৰ্শন পাবলৈ। তেওঁলোকে জানিছিলে যে কুৰুক্ষেত্ৰত স্বয়ং পৰমেশ্বৰ কৃষ্ণ আহিছে আৰু থাকিব। গতিকে তেওঁলোকৰ দৰ্শন, তেওঁৰ দৰ্শন আৰু সান্নিধ্য লাভৰ সুযোগ আমি কিয় গ্ৰহণ নকৰোঁ? লগতে সকলো আহিছিলে, সকলো আহিছিলে। গতিকে তেওঁলোকে তীৰ্থৰ সলনি, পবিত্ৰ স্থানৰ সলনি, পবিত্ৰ পানীত স্নান কৰাৰ সলনি তেওঁলোকে আহিছিলে ভগৱন্তৰ সান্নিধ্য লাভ কৰিবলৈ। আৰু সান্নিধ্য লাভ কৰাৰ পাছত তেওঁলোকে ভগৱন্তক যি স্তুতি কৰিছিলে সেই স্তুতিৰ মাহাত্ম্য ইয়াত কোৱা হৈছে। তেওঁলোকে কৈছিলে, ইয়াত গুৰুজনে কৈছে, ভকতি বঢ়াই জীৱকহে নষ্ট কৰি অনায়াস ইটো ঘোৰ সংসাৰক তৰি। ভক্তিয়ে জীৱৰ ভিতৰত কি বঢ়ায়? ভগৱত প্ৰেম বৃদ্ধি কৰে। আৰু নষ্ট কৰে কি? অনায়াস ইটো ঘোৰ সংসাৰক তৰি। কি নষ্ট কৰে? সংসাৰ বন্ধনৰ মূল কাৰণ অহংকাৰ, মায়া, কৰ্ম বন্ধন, এই সকলোবিলাক নষ্ট কৰে। আৰু এইবিলাকে আমাক জীৱই সহজে মৃত্যু ভয় লৈ যায়। আৰু ফলত জীৱই সহজে যেতিয়া ঈশ্বৰৰ প্ৰতি প্ৰেম হব, তেতিয়া জন্ম মৃত্যু ভয়ংকৰ সংসাৰ সাগৰ পাৰ হব পাৰিব। আৰু কৈছে নাহি তপস্যাত সিদ্ধি জানা সাধুজন। তেওঁলোকে কৈছে যে তেওঁলোকে বহু তপস্যা, যজ্ঞ, জ্ঞান বা এইবিলাক সাধন কৰি পৰম সিদ্ধিত নিশ্চিত নহল। সাধনৰ অন্তিম লক্ষ্য হৈছে কি? ভগৱন্তৰ প্ৰতি শুদ্ধ ভক্তি। তপস্যাই মনক শুদ্ধ কৰিছিল, কিন্তু তপস্যাই শুদ্ধ কৰা মনটোক ঈশ্বৰৰ লগত সংযোগ কৰি দিব নোৱাৰে। অনেক ছিদ্ৰ থাকে, সেইকাৰণে সেই মন আকৌ অশুদ্ধ হৈ যায়। কিন্তু ঈশ্বৰৰ প্ৰতি ভকতিয়ে ভগৱন্তৰ লগত জীৱাত্মাই পৰমাত্মাৰ লগত সংস্থাপন কৰিব পাৰে। অনায়াস এইটো ঘোৰ সংসাৰক তৰি। সংসাৰ সাগৰৰ তুলনা কৰিছে। জ্ঞান, যোগ, তপস্যা আদি পথ কঠিন, কিন্তু ভক্তি আশ্ৰয় ভগৱানে কৃপা কৰে। ভগৱানৰ কৃপাত জীৱই প্ৰকৃত আশ্ৰয় যে পায় এইটো মৃতসকলে অনুভৱ কৰিছিল। আৰু কৃষ্ণৰ কৃপাৰ বাবে তেওঁলোকে সংসাৰৰ পৰা উদ্ধাৰ পথ লাভ কৰিব পাৰিব, এই কথা তেওঁলোকে খাটাং বুলি জানিছিলে। সেইকাৰণে তেওঁৰ ওচৰলৈ আহিছিলে। সেইকাৰণে তেওঁলোকে নিজৰ সাধনাটোক অহংকাৰ নকৰে, বৰং ভগৱানৰ কৃপাহে তেওঁলোকৰ যোগ্য দৰকাৰ আৰু সিদ্ধিৰ মূল স্বীকাৰ বুলি কৈছে। মই সাধনা কৰি ভগৱানক লাভ কৰিলো, ই ভক্তিৰ কথা, অহংকাৰৰ কথা নহয়। প্ৰকৃত ভক্তৰ অনুভৱ ভগৱানৰ কৃপাৰ বাবেই মই ভক্তিৰ পথ পাইছো। তদু ভকতিৰে প্ৰভু মহৎ অদ্ভুত। ইয়াত দেখুৱাইছে যে কৃষ্ণ কেৱল ভক্তিৰ গ্ৰাহকেই নহয়, তেওঁ ভক্তিৰো প্ৰভু। ভক্তি ভগৱানৰ প্ৰতি যোৱা পথ, আৰু সেই পথৰ চূড়ান্ত আশ্ৰয় ভগৱান নিজেই। আৰু সেই কাৰণে ভক্তি এনে শক্তি যিয়ে জীৱক পৰমাত্মাৰ মাজত থকা বিচ্ছিন্নতা দূৰ কৰি সংযোগ স্থাপন কৰে। আৰু সেইকাৰণে মুনিসকলে এই যে বিনয়ৰে কৰিলে ভগৱন্তৰ ওচৰত, তেওঁলোকে বুজাই দিলে যে তেওঁলোকে যিমানেই জ্ঞান লাভ নহওক জ্ঞান মাৰ্গৰ যোগেদি বা যিমানেই উচ্চত নাযাত, তাত যদি ভকতি নাথাকে, হৃদয়ত যদি ভগৱানৰ ভকতি কৰিব নোৱাৰে, তেতিয়াহ'লে তাত কোনো পূৰ্ণতা নাহিব। অৰ্থাৎ তপস্যা, জ্ঞান, যজ্ঞ, সাধনা এইবিলাক কৰি লাভ নাই। কেৱল ঈশ্বৰ সাধনা কৰিব লাগিব, ঈশ্বৰকে কৰিব লাগিব। আৰু ভগৱান লাভ কৰাৰ বাবেই যে সৰ্বোৎকৃষ্ট পথ
ভক্তি এই কথাখিনি তেওঁলোকে বুজি পাই অতি সুন্দৰভাৱে তেওঁলোকে এই প্ৰাৰ্থনা কৰিছিল আৰু প্ৰাৰ্থনাৰ মহাত্মাখিনি কৰিছিল। আৰু শেষত কুন্তি যি শ্লোক আইগৰাকীয়ে ইমান সুন্দৰভাৱে আৱেগিকভাৱে কৰিছে হয়, কিন্তু তাৰ মাজতে তেখেতে বৰ সুন্দৰভাৱেও কৰিছে যে কেনেকৈ তেওঁলোকে কৃষ্ণ কুন্তি দেৱীয়ে বিদায়ৰ মুহূৰ্তত কি বিচাৰিছিলে। তেওঁ কৈছিলে যে আমাৰ ওপৰত বিপদসমূহ আনক, কাৰণ বিপদৰ সময়ত কৃষ্ণক স্মৰণ কৰিলে, দৰ্শন কৰিলে আমি সেই বিপদৰ মুখামুখি হ'ব নালাগে। বিপদ নাইকিয়া হৈ যায়, আৰু নাইকিয়াই নহয়, জন্ম মৃত্যুৰ চক্ৰৰ মুখামুখি হ'ব নালাগে। গতিকে বিপদত সদায় ভগৱান থাকে আৰু সেই ভগৱানে তৰণ কৰিব পাৰে। গতিকে কুন্তি দেৱীয়ে স্পষ্টভাৱে কৈছে যে সুখ সমৃদ্ধিৰ সময়ত মানুহে সংসাৰত আসক্ত হৈ ভগৱানক পাহৰি যাব পাৰে, কিন্তু বিপদ আহিলেই সেই মানুহৰ মাজত থকা অহংকাৰ নিচা কথাবিলাক নাইকিয়া হৈ যায়, তেতিয়া অন্তৰৰ পৰা ওলাই যায় আৰু তেতিয়া ভগৱান তাকে বিচাৰে। গতিকে ইমান সুন্দৰকৈ কুন্তিয়ে কৈছে যে জীৱনত যি পৰিস্থিতি আহক সেই পৰিস্থিতি যেন মোক আপোনাৰ ঈশ্বৰৰ পৰা আঁতৰাই নিদিয়ে, ঈশ্বৰৰ ওচৰৰ পৰা আঁতৰি যাব লগা নহয়, বৰং ঈশ্বৰৰ চৰণত অধিক দৃঢ়ভাৱে আশ্ৰয় ল'বলৈ শিকাব, আৰু সেয়া হ'ব বিপদ। গতিকে ভকতে বিপদক কেৱল দুখ বুলি নেদেখে, ঈশ্বৰক স্মৰণ কৰাৰ সুযোগ হিচাপে গ্ৰহণ কৰে। এই কথাখিনিকে আজি বৰ সুন্দৰভাৱে এগৰাকীয়ে সাৱলীলভাৱে কৈছে, আৰু গুৰুজনাই এই কথাখিনি যোগেদি আমাক ভগৱন্তৰ প্ৰতি ভক্তি কৰা যি প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাৰ মহাত্ম্যখিনি আমাক আলোকপাত কৰিছে। আমি এনেধৰণে প্ৰাৰ্থনা কৰিব লাগিব, যি প্ৰাৰ্থনাত আমি হৃদয়ত লৈ কৰিব লাগিব ঈশ্বৰক, আৰু তেতিয়াহে আমি সেই প্ৰাৰ্থনাৰ মহাত্ম্যখিনি আমি পাম। গতিকে আমি এইখিনি কথাকে আপোনাৰ সভাৰ আগলৈ আগবঢ়ালো। হয়, কওক। প্ৰাৰ্থনা ভক্তি, প্ৰাৰ্থনাৰ মহাত্ম্য। মহাত্ম্যটো কেনেকৈ প্ৰকাশ পাইছে ইয়াত? এই যে কুন্তিৰ কথাখিনি, নল কুবেৰখিনি আপোনালোকে জানিছে সকলোৱে, আৰু নৱনীতাই কুন্তিৰ স্তুতিটোৰ ওপৰত গুৰুত্ব দি অতি সুন্দৰকৈ প্ৰাঞ্জলভাৱে এই কথাখিনি ব্যাখ্যা কৰিছে। অৰ্থাৎ ভগৱন্ত কৃষ্ণ দ্বাৰকালৈ যাবলৈ ওলাই আহিছে, ওলাই পদূলি পাইছে। আমি যেনেকৈ আলহী থাকিলে কৃষ্ণক বৰ ভাল পায় সকলোৱে, দ্ৰৌপদী, সুভদ্ৰা, কুন্তি সকলোৱে আগবঢ়াই থবলৈ আহিছে, পদূলি পালেহি, পাৰ হৈ আহিছে। আৰু আহোঁতে তেতিয়াই কৃষ্ণই কুন্তিক, পেহী মই যাওঁগৈ, এই বুলি বিদায় লৈছে। তেতিয়া কুন্তিয়ে কান্দি কান্দি এই কথাখিনি কৈছিলে কৃষ্ণক। কৃষ্ণই কৈছিলে, পেহী তোমাৰ আপদ নুগুচিলে আৰু। আমাৰ টেমা কালৰ পৰা ল'ৰাকেইটা বুকুত বান্ধি লৈ তুমি ইমান আপদ পাৰ হ'বলগীয়া হ'ল। তেতিয়া কুন্তিয়ে কৈছিলে, সেই আপদ আমাৰ অভিমত, তোমাকো দেখিতে পাওঁ যিটো আপদত। শ্ৰী ভৰিলে ভুলে মন কৰে নানা কাম, সম্পদত নপৰে লৈ বাকত নাম। গতিকে মই আপদেই কামনা কৰোঁ, কাৰণ আপদ নাহিলে তোমালৈ মনত নপৰে। আৰু এতিয়া
তুমি ইয়াত থাকিলে মই ভাল পাওঁ, কিন্তু তুমি নথকাৰ কাৰণে দ্বাৰকাবাসীয়েও হাহাকাৰ কৰি থাকে। গতিকে তুমি এৰিলাতো আমি মৃতক পৰাই, নগৈলে দ্বাৰকাবাসী মৰে সমুদায়। হয়, আমি তোমাক যেনেকৈ ভাল পাওঁ, দ্বাৰকাবাসীয়েও তোমাক তেনেকৈয়ে ভাল পায়। তুমি ইয়াত থাকিলে ভাল পাওঁ, কিন্তু দ্বাৰকাবাসীয়েতো দুখ পাই থাকে। কিমান সমবেদনাশীল আইগৰাকী। গতিকে হয়, একো বুলি বাক নাপাওঁ সম্প্ৰতি, যেই লাগে কৰা দেৱ অগতিৰ গতি। মই তোমাক, তুমি থাকিলে আমি ভাল পাওঁ, দ্বাৰকাবাসীয়ে দুখ পায়। আকৌ তুমি দ্বাৰকাবাসীৰ গুৰিলে গুচি গলে আমাৰ মনতো দুখ লাগে। একো বুলি বাক মই নাপাৰো সম্প্ৰতি, কিন্তু প্ৰভু মোক তুমি গলেও এটা কৃপা কৰা। কৃপাটো কি প্ৰাৰ্থনা কৰিলে কুন্তীয়ে? যেন জাজি গংগাক নিৰোধ কৰে যদি, সাগৰত পৰয় তথাপি দেৱ নদী। সেই মতে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰূপ মাত্ৰ তোমাৰ চৰণ। বিঘিনি নাহিলে তোমালৈ মনত নপৰে। আৰু এতিয়া তুমি ইয়াত থাকিলে মই ভাল পাওঁ, দ্বাৰকাবাসীয়ে দুখ পায়। গতিকে মই একো কব নোৱাৰো, যেই লাগে কৰা দেৱ অগতিৰ গতি। গতিকে তুমি যি কৰা তুমি নিজে কৰা, মই থাকা বুলিও নকওঁ, যোৱা বুলিও নকওঁ। এহি হওক বুলি পাছে পালতিলা হৰি, দুনাই গৃহে পখিলা কুন্তিক আগ কৰি। এই যে ভক্তি প্ৰাৰ্থনাৰ মাহাত্ম্য, ভকতিৰ বান্ধনেৰে কৃষ্ণক যাবলৈ ওলাই গৈছিলে, কিন্তু ঘূৰাই আনিলে। মই কেতিয়াবা কওঁ বক্তৃতা দিওঁতে, যে আমাৰ আজিৰ বহু পুণ্টিয়ে সোমাই আহিব খোজা কৃষ্ণকো ঘূৰাইহে পঠিয়ায়। কৃষ্ণ ক'ত আছে? সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত। কোন দিনা কোন ৰূপত কৃষ্ণ আপোনাৰ ঘৰলৈ আহিব আপুনি গম নাপায়। গতিকে কুন্তীয়ে ওলাই যোৱা কৃষ্ণক ঘূৰাই আনিলে ভকতিৰ বলেৰে। আমিও সেইদৰে সোমাই অহা কৃষ্ণক কেতিয়াবা ঘূৰাই পঠিয়াও নেকি? অৰ্থাৎ মই কি কব খুজিছো, কোন ৰূপত কৃষ্ণ আপোনাৰ ঘৰলৈ আহিব ঠিক নাই। এজন বাপে আহি বাটৰ পৰা সুধিলে, বাপজন গৃহত আছেনে? কিন্তু আইগৰাকীয়ে যদি কয় যে নাই তেখেত কলৈ গল কবই নোৱাৰো, তেতিয়া সেই কৃষ্ণজন পদূলিৰ পৰা উভতি গুচি যাব। কিন্তু তাকে নকৈ কৃষ্ণ বাপ আহকচোন, আহক তেখেত থাকিলেহে হয় নেকি?
আমি আছো নহয়, আহক আহক এই বুলি সাদৰে যদি আহ্বান জনায় তেতিয়াহ'লে তেখেত আহিব, কৃষ্ণ আহিব, উভতি নাযায়। কিন্তু তাকে নকৰি যদি এগৰাকীয়ে কয় যে তেখেত নাই, কলৈ গ'ল জানো ক'ব নোৱাৰো, তেতিয়া তেখেত নাই যেতিয়া নসমাৱেই বুলি সেই ভকতজন উলটি গুচি যাব। মই সেই কথাটো কওঁ, কুন্তীয়ে ওলাই যোৱা কৃষ্ণক ঘূৰাই আনিলে, আৰু আধুনিক আমাৰ কুন্তীসকলে সোমাই আহিব খোজা কৃষ্ণকো ওলটাই পঠিয়াই। অৰ্থাৎ কেনেকৈ কথাটো মই সেই কথা কওঁ যে নহয়, ওলাই গৈ বাপ আছেনে গৃহত, যদি ভিতৰৰ পৰাই নাই বুলি কৈ দিওঁ আমি, তেতিয়াহ'লে সেই কৃষ্ণজন নাহে আৰু। তাকে নকৰি ওলাই আহি আহক আহক আহকচোন বাপ, তেখেতে হেৰি কেনিবা ওলাই গৈছে, হ'লেও আমি আছো নহয়, আহক আমি সেৱা কি কৰোঁ। তেতিয়াহ'লে তেওঁ সেইজন কৃষ্ণ আমাৰ গুৰুলৈ আহিব। এই আদৰ্শটো আমি কুন্তীৰ চৰিত্ৰৰ পৰা দেখা পাইছো। গতিকে আমাৰ নৱনীতাই অতি সুন্দৰকৈ, অতি প্ৰাঞ্জলকৈ এই কথাখিনি আজি ব্যাখ্যা কৰিছে। ভাল লাগিছে, মনটো আপ্লুত হৈ গৈছে শুনি থাকোতে। কাৰণ মহাসতীৰ কাহিনী এইবোৰ। দ্ৰৌপদী, অহল্যা, কুন্তী, তাৰা, মন্দোদৰী তথা পঞ্চকন্যা স্মৰণ মাত্ৰেন কল্যাণ উপপদ্যতে। এই 5 গৰাকী সতীৰ কথা আমাৰ উল্লেখ আছে। যে কি নহওক, অতি সুন্দৰ ব্যাখ্যা হৈছে। তাতে আমাৰ দীপাংকৰ শইকীয়াও সুন্দৰকৈ সহযোগ কৰিছে। আজি পাঠভাগী সুন্দৰ উপভোগ্য হৈছে। বিশেষকৈ কুন্তী সতী, মহাসতী, ইয়াত আমাৰ মনত এটা সন্দেহ আহিব পাৰে যে কুন্তী সতী তেওঁৰ সন্তান কেইটাক কোনো দেৱতাৰ পৰা বৰপ্ৰাপ্ত হৈহে তাৰমানে তেওঁ সন্তান হৈছিলে। গতিকে কুন্তী সতী কেনেকুৱা, এই কথাটো যদি আমি লৌকিক ভাৱে তাৰমানে প্ৰমাণ কৰো যে সূৰ্যৰ পৰা তেওঁ সন্তান কামনা কৰিছে, কাৰণটো কি যে অপুত্ৰক হলে পিতৃয়ে গতি নাপায়। সেইকাৰণে পাণ্ডু অভিশপ্ত হৈছিলে, তেওঁ পুত্ৰ কামনাৰে নাৰীৰ কাষ চাপিলে তেওঁৰ মৃত্যু হব। গতিকে বংশ ৰক্ষাৰ কাৰণে পাণ্ডুৱে তেওঁক অনুমতি দিছিলে। আৰু তাৰপিছত সেই সূৰ্যৰ পৰা হেৰিয়াৰ জন্ম, যমৰ পৰা ধৰ্মৰ জন্ম, এনেকৈ বাৰু যেই কি নহওক কুন্তী সতী কেনেকৈ হ'ল যে দেৱতাক স্বামী হিচাপে পোৱাৰ পিছতো কুন্তীয়েতো স্বৰ্গলৈ অমৰ হৈ গুচি যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ গ'ল জানো? তেওঁ পতিব্ৰতা হৈ পাণ্ডুৰ সেৱা কৰিয়েই থাকিলে সদায়। গতিকে সেইকাৰণে কুন্তী সতী।
কৃষ্ণ মাধৱ মাধৱ আহক আজি এইখিনি সুন্দৰ কথা আমি পালো। তাৰপিছত দ্ৰৌপদীকো সতী বুলি কয়। 5জন স্বামী আছে। থকাৰ পিছতো তেওঁক সতী বুলি কিয় কোৱা হ'ল? তেওঁৰে সতী বুলি তেওঁক ভকতসকলে, ঋষিসকলে তেওঁক সতী বুলি নিজে সম্বোধন কৰিলে। কেলে? মানুহৰ আটাইতকৈ ডাঙৰ গুণ নাৰাস্য ভৰণং ৰূপং ৰূপস্য ভৰণং গুণং গুণস্য ভৰণং দয়া দয়াস্য ভৰণং ক্ষমা ক্ষমা হি সৰ্বগুণাত মূৰ্ধনি বৰ্ততে। মানুহৰ দেখিবলৈ ধুনীয়া হোৱা ৰূপটো ভাল। ধুনীয়া হলে দেখিবলৈ মানুহে ভাল পায়, কিন্তু সেই ৰূপটোৰ আঁৰত গুণ থাকিব লাগিব। খুব ধুনীয়া এগৰাকী মানুহ যদি চৰিত্ৰহীনা হয়, তেতিয়াহ'লে তেওঁক কোনেও ভাল নাপায়। গতিকে গুণস্য ভৰণং দয়া, গুণৰ ভিতৰত দয়া। দয়াতকেও আৱৰণ ক্ষমা ক্ষমা হি সৰ্বগুণাত মূৰ্ধনি বৰ্ততে। ক্ষমা গুণ সকলো গুণৰ ওপৰত থাকে। যেনেকৈ ঘৰৰ মুধস্থ মুখ চবতকৈ ঘৰটোত, তেনেকৈ ক্ষমা গুণ মুধচ। এই দ্ৰৌপদীৰ 5টা সন্তান তেওঁৰ লগত শুই থাকোতেই মূৰকেইটা কাটি লৈ আহিলে অশ্বত্থামাই। আৰু কটাৰ পিছত সেই আইগৰাকীৰ দুখ কেনেকুৱা হ'ব পাৰে চিন্তা কৰক। এগৰাকী মাকৰ 5টা সন্তান, মূৰকেইটা নাই। গতিকে তেওঁ কেনেকুৱা দুখ। কৃষ্ণ অৰ্জুন ভীমে দেখে পাখণ্ড ব্ৰাহ্মণক ধৰি আনি এনেকুৱা শাস্তি দিম, 5টা সন্তানৰ বেজাৰ তুমি পাহৰি যাবা তাৰ শাস্তি দেখি। তাৰপিছত এই বুলি তিনিও গ'ল আৰু অশ্বত্থামাক ধৰি হাতে গলে ভৰিয়ে একা মেৰিয়াই বান্ধি লৈ আহিলে ৰথত তুলি, আৰু আনি দ্ৰৌপদীৰ ওচৰত পেলাই দিলেহি। দি ক'লে, এই পাখণ্ড ব্ৰাহ্মণক আমি ধৰি আনিছো, ইয়াক শেষ কৰি মাৰিম, শাস্তি দি মাৰিম, যাতে তোমাৰ পঞ্চপুত্ৰৰ শোক নাইকিয়া হয়। কিন্তু দ্ৰৌপদীয়ে কি কৰিলে? মৃতক পুত্ৰক সুমুৰি কান্দন্তে আচন্ত দ্ৰুপদ জিয় গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলা জিয়। 5টা নিজৰ সন্তানৰ দুখত কান্দি আছে, আৰু সেই সময়তে অশ্বত্থামা গৌতমীৰ পুত্ৰ, অৰ্থাৎ দ্ৰোণাচাৰ্যৰ পত্নীৰ নাম গৌতমী। গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া জীয়তো ওলাই যোৱা নাই, নিজৰ সন্তান কেইটা দুখত জীয় ওলাই যোৱা নাই, কিন্তু গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভৈলা জীৱ, জীৱতো ওলাই যোৱা যেন দুখ পালে।
হাহাকাৰ কৰি গুৰুৰ পুতক পাৱে প্ৰণামিলা চুই মেলা মেলা বান্ধা ইহান দুখে দুগুণে উধালে জুই। কান্দিছে। গৌতমী পুত্ৰৰ অৱস্থা দেখি তেওঁ যিহেতু ওলাই যোৱা যেন লাগিলে। কিয় লাগিলে জানেনে? দ্ৰৌপদীয়ে চিন্তা কৰিছে, মোৰ 5টা সন্তান নাই, মৃত্যু হল, কিন্তু মই স্বামী হাৰা হোৱা নাই। মোৰ 5জন স্বামী জীয়াই আছে। গৌতমী আইৰ স্বামী দ্ৰোণাচাৰ্য ইতিমধ্যে আঁতৰ হৈ গল তেওঁক এৰি। একমাত্ৰ ল'ৰাটো বুকত বান্ধি আছে। গতিকে মই স্বামী হাৰা হোৱা নাই, পুত্ৰ হাৰা হৈছো। গৌতমী আই স্বামী হাৰা হৈ আছে, আকৌ তেওঁক যদি পুত্ৰ হাৰা দুখটো কেনেকৈ দিম? কিমান সমবেদনাশীল দ্ৰৌপদী। মেলা গতিকে ইহানো অৱস্থা শুনি সেইমতে গৌতমী তেজিব জীৱ। তেওঁ স্বামী হাৰা হল, মই পুত্ৰ হাৰা। যদি এই ল'ৰাটো মাৰি পেলাও, তেওঁৰ স্বামী পুত্ৰ দুয়োটা হাৰা হব। মেলা মেলা বান্ধ ইহান দুখে দুগুণে উধালে জুই বুলি সেৱা কৰিলে। দ্ৰৌপদীৰ হেন সদয় হৃদয় দেখিয়া যত মহন্ত ধন্য ধন্য সতী সাধু সাধু মতি বুলি সবে প্ৰশংসন্ত। এই যে মই কলো সমাহি সৰ্বগুণাত মূৰ্ণি বৰ্ততে, সেই ক্ষমাশীলা আই দ্ৰৌপদী। সেইকাৰণে তেওঁ সতী বাৰু যি কি নহওক, আমাৰ ইয়াত আজি কুন্তি আইৰ চৰিত্ৰৰ কথা ওলালে, সুন্দৰকৈ ব্যাখ্যা কৰা হ'ল। আমাৰ দীপাংকৰ শইকীয়াৰ ইয়াত সুন্দৰকৈ সংযোজন কৰিলে। আৰু লগতে মই দ্ৰৌপদীৰ কথাটো সংযোজন কৰি দিলো আপোনালোকক। দুগৰাকী সতীৰ কথা আমি আজি আলোচনা কৰিলো। গতিকে সতীৰ নাম ললেও পুণ্য হয় বুলি কয়। পঞ্চকন্যা স্মৰণ মাত্ৰনে কল্যাণম উপপদ্যতে। দ্ৰৌপদী, অহল্যা, কুন্তি, তাৰা, মন্দোদৰী তথা এই 5গৰাকী সতীৰ কথা আছে। তেওঁলোকক স্মৰণ কৰিলেও কল্যাণ হয় বোলে। বাৰু যি কি নহওক,